ছয় বিদ্ৰোহী সংগঠনৰ চৰকাৰে শান্তি চুক্তিৰ ডিফত 4 বছৰীয়া বৰ্ষপূৰ্তি উদযাপন বৃহস্পতিবাৰে দিনৰ পৰা 2 মান বজাত ডিফস্থিত লাংকুং হাবে মেমৰিয়েল টাউন হলত কাৰ্বি আংলঙৰ 6 উগ্ৰপন্থী সংগঠনৰ চৰকাৰৰ সৈতে হোৱা শান্তি চুক্তিৰ 4 বছৰ উকলি যোৱাত চতুৰ্থ বৰ্ষপূৰ্তি উদযাপন কৰে সংগঠনৰ সমূহ কেডাৰসকলে 2021 চনৰ 4 ছেপ্টেম্বৰত স্বাক্ষৰিত হোৱা চুক্তিখনৰ দফাসমূহ বৰ্তমানেও সম্পূৰ্ণৰূপে ৰূপায়ণ হোৱা নাই এই চুক্তি ৰূপায়ণৰ বাবে পুনৰ দিল্লী যাত্ৰা কৰি কাৰ্বি আংলং পৰিষদে সংসদৰ পৰৱৰ্তী অধিৱেশনত ষষ্ঠ অনুসূচীৰ 125 সংখ্যক সংশোধনীৰ বাবে গৃহমন্ত্ৰী অমিত শাহক সাক্ষাৎ কৰিব আজি ডিফুত শান্তি চুক্তিৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ অনুষ্ঠানত উপস্থিত থাকি এই কথা উল্লেখ কৰে কাৰ্বি আংলং CEM তুলিয়াম ৰংহাগে এই চুক্তি অনুসৰি গঠন হ'বলগীয়া ভয়াম কাৰ্বি কল্যাণ পৰিষদৰ বিধেয়কো পৰৱৰ্তী বিধানসভাৰ অধিৱেশনত উত্থাপন হ'ব বুলি কয় ৰংহাগে কাৰ্বি আংলঙত বহুত দিনৰ পৰা তেওঁলোকৰ আন্দোলন কৰি আহিছে সংগ্ৰাম কৰি আহিছে যে বন্দুক ধৰিছে তেখেতসকলে আৰ্ম ষ্ট্ৰাগল কৰিছে আৰ্মছ ৰিভলিউচনাৰী কৰিছে বন্দুক দ্বাৰা তেওঁলোকে আন্দোলন কৰিছে 6টা অস্ত্ৰ ধৰা সংগঠন KNLF UPDC PDC UPLA PDCK আৰু 3টা KPLT টোটেল 6টা সংগঠনে আজি কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ লগত স্বাক্ষৰ কৰি MOS চুক্তি কৰা হৈছে মেমোৰাণ্ডাম অফ সেটেলমেন্ট 2021 তেখেতসকলে কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ লগত তেওঁলোকে শান্তি চুক্তি কৰিছে এই শান্তি চুক্তি কৰা স্বাক্ষৰ কৰা আজি 4 বছৰ হৈছে এই 4 বছৰত তেওঁলোকে আজি উদযাপন কৰিছে ইয়াত ডিফুত গতিকে তেখেতসকলৰ সমস্যা বহুত আছে যেটো নেকি তেওঁলোকৰ সমস্যাবিলাক আছে যে কেন্দ্ৰ চৰকাৰৰ পৰা যেটো শান্তি চুক্তি কৰিছে MOS মেমোৰাণ্ডাম অফ সেটেলমেন্ট যেটো নেকি তেওঁলোকৰ এগ্ৰিমেন্ট কৰিছে সেই এগ্ৰিমেন্ট যে দফা ক্লজ যে সমস্যাবিলাক সমাধান কৰাৰ স্বাৰ্থত আজি তেখেতসকলে আলাপ আলোচনা কৰা হৈছে আৰু তেখেতসকলৰ বহুত কেছ আছে এই কেছ বিদ্ৰোহ কৰাৰ পৰা আৰম্ভ কৰি বেলেগৰ ইস্যু আছে সেই গোটেইখিনি ইস্যু কথালৈ তেওঁলোকে অৱগত কৰিছে এই কথালৈ আমি কেন্দ্ৰ চৰকাৰৰ লগত কলাপ কৰি আছে আৰু 7 তাৰিখে আমি দিল্লী গৈ আছো যাতে নেক্সট পাৰ্লিমেণ্টত যাতে 125 শিডিউল এমেন্ডমেন্ট যাতে ইমপ্লিমেন্ট কৰে পাৰ্লিমেণ্টৰ পাছ হয় তাৰ কাৰণে আমি গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া লগ কৰিব কাৰণে কৈছো ইমপ্লিমেন্ট হ'ব 125 শিডিউল এমেন্ডমেন্টৰ পিছত তাৰপিছত আপুনি যেটো কৈছে যে ওয়েফাৰ অটোনমাস ডেভেলপমেন্ট কাউন্সিল যেটো প্লেন ডিস্ট্ৰিক্ট বহবাস কৰা কাৰ্বি সকলৰ কাৰণে যেটো ওয়েফাৰ অটোনমাস কাউন্সিল যেটো দিব সেইটো এবাৰ এছেম্বলিত তেওঁলোকৰ বিলটো আনিব বিল পাছ কৰাৰ পিছত আমি আকৌ এই অটোনমাস ওয়েফাৰ কাউন্সিলটো আমি নেক্সট সেশনৰ এটা 100% ওলাই আহিব চুক্তি কৰা প্ৰায় 4টা বছৰ পাৰ হ'ল 4টা বছৰত আপোনালোকে পোৱা নোপোৱা আশা ভৰসা 4টা বছৰ আমি সঁচাকে ভাল কথা আপুনি বহুত ধন্যবাদ আপুনি যি ধৰণৰ প্ৰশ্ন কৰিছে এইটো বহুত ভাল কথা ভাল প্ৰশ্ন ঠিকে আমি 4 বছৰ সম্পূৰ্ণ হৈ যোৱা 2021 4 ছেপ্টেম্বৰ আমি একট হৈছিলো কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আৰু আমাৰ 6টা সংগঠনৰ মাজত ঠিক তেনেকুৱা ধৰণে আজি 2025 হল আজি ছেপ্টেম্বৰ 4 তাৰিখ তো আজি 4 বছৰ কমপ্লিট হল তাৰে ভিতৰত আমাৰ MOS ত বহুতখিনি ক্লজ আছে MOS ৰ ক্লজ মতে বহুতখিনিটো আমাৰ বিশেষকৈ আমাৰ ৰিহেবিলিটেশনৰ ক্ষেত্ৰত মানে কেডাৰ সংস্থাপনৰ ক্ষেত্ৰত বহুতখিনি সম্পূৰ্ণ হোৱা হৈছে প্ৰায় আমাৰ কেছবোৰ উইথড্ৰ হোৱা হৈছে আমাৰ 90% মান কেছ আমাৰ উইথড্ৰ হৈছে এটা উইথড্ৰ হ'বলৈ বাকি আছে সেইবোৰ এটা উইথড্ৰ হ'বলৈ প্ৰসেস হৈ আছে আমাৰ আশা এই বছৰৰ ভিতৰতে সম্পূৰ্ণ হোৱাটো আমাৰ আশাবাদী আৰু আমাৰ কেডাৰ সকলক যিবিলাক আমাৰ পাব লাগে ৰিহেবিলিটেশনৰ যি কম্পেনসেশন যিবিলাক পাব লাগে সেই গুটেখিনি এতিয়া পাই আছে আমাৰ মাৰ্টিয়াৰ সকলক এতিয়া যিবিলাক কম্পেনসেশন এইটো বছৰত পাব আমাৰ প্ৰসেস হৈ আছে আমাৰ যিমানটো আমাৰ এইটো আমাৰ 6টা সংগঠনত যেটো এগ্ৰিমেন্ট হোৱাৰ যেটো ক্লজৰ ভিতৰত যেটো কাৰ্বি আংলং অটোনমাস ষ্টেটৰ মুভমেন্টৰ কাৰণে যি মাৰ্টিয়াৰ্স হৈছে মৰিছে এই গুটেখিনি কিবা পৰিয়ালে আমাৰ 5 লাখে এইটো কম্পেনসেশন পোৱা হ'ব এইটো প্ৰসেস হৈ আছে
CM ছাৰ আৰু SP ছাৰৰ ইয়াত কি অনুদান আপোনালোকৰ যি শান্তি চুক্তি হৈছে ইয়াত ৰূপায়ণ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ কেনেকুৱা ধৰণৰ অনুগত্য আছে? এতিয়া অনুদানৰ কথা ক'বলৈ হ'লেতো আমাৰ CM ছাৰকতো আমাৰ বহুতখিনি আমাৰ অনুদান আছে আৰু আমাৰ বিশেষকৈ আমাৰ SP ছাৰতো বহুতখিনি তেখেতৰ যি কৰিবলগীয়া কাম আৰু তেখেতৰ সহায় সহযোগিতাৰ পৰা আমাৰ বহুতখিনি কাম সম্পূৰ্ণ হৈছে। ঠিক আমাৰ CM ছাৰে আমাক বহুতখিনি প্ৰত্যেকটো দফাত সম্পূৰ্ণভাৱে এইটো ইমপ্লিমেণ্ট হ'বৰ কাৰণে তেখেতে বহুতখিনি আমাক সহায় সহযোগিতা দিছে আৰু তেখেতে মানে জোৰ কৰিছে যে আমাৰ এই গোটেইখিনি ক্লজ যিমান আছে সম্পূৰ্ণ হওক আৰু বিশেষকৈ আমাৰ কেডাৰ্ছবোৰ ৰিহেবিলিটেশ্যনৰ কাৰণেতো প্ৰায় CM ছাৰৰ সহায়তহে আমাৰ সম্পূৰ্ণ হ'ব পৰা হৈছে। তৃণমূল পৰ্যায়ত যি কেডাৰ আছে একদম আপোনালোকৰ তলৰ যিবিলাক কেডাৰ আছে কেনেকুৱা ধৰণৰ সন্তুষ্ট হৈ আছে? আমাৰ তৃণমূল পৰ্যায়ত কেডাৰ্ছসকলে হয় কিছুমান দুই এজনে আমাৰ পলিটিকেল বেনিফিট বিচৰা কিছুমান নেতাই কিছুমান আমাৰ ল'ৰাবিলাকক বিভিন্ন কথা কৈ পেলাই দুই এজনে মানে মাজে মাজে দুই এটা মানে মানে এনেকুৱা বিতৰ্কৰভাৱে কিবা এটা ওলায়, কিন্তু সেনেকুৱা ধৰণৰ নহয় যে আমাৰ তৃণমূল পৰ্যায়ত ল'ৰাসকলেও আজি আপোনালোকে দেখিছে আজি হাজাৰৰ ওপৰত মেম্বাৰ্ছ আহিছে, গতিকে তেওঁলোকৰ সম্পূৰ্ণ সন্তুষ্ট। কেলে আমাৰ তেওঁলোকৰ প্ৰাপ্য যি আমাৰ ক্লছৰ মতে যিটো পাবলগীয়া গোটেই ৰিহেবিলিটেশ্যনৰ ক্ষেত্ৰতো 90% কমপ্লিট হৈছে। আমাৰ চেণ্ট্ৰেলৰ পৰা 4 লাখকৈ দিয়াটো সেইটোও পোৱা হৈ গ'ল আৰু আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমাক সহায় কৰিছে সেইটোও পাই আছে আৰু প্ৰত্যেক বছৰে আমাৰ কৃষি ক্ষেত্ৰতো আমাৰ বিভিন্ন আমাৰ চৰকাৰৰ সহায়ত আৰু আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল সহায়ত আৰু আমাৰ কাৰ্বি আংলং SP ছাৰৰ সহায়তহে আমাৰ কিছুমান কাম কৰিব পৰা হৈছে। ৰাজনৈতিক সংস্থাপনত কিমান আশাবাদী? ৰাজনৈতিক সংস্থাপনৰ ক্ষেত্ৰতো যোৱাবাৰ আমাৰ দিল্লীত চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক যেতিয়া লগ পাইছিলোঁ তেখেতে আমাক সম্পূৰ্ণভাৱে আশা কৰিব দিছে আৰু আমি আশাবাদী যে তেখেতৰ যিটো ধৰণৰ আমাক প্ৰতিশ্ৰুতি দিছে 125th এমেণ্ডমেণ্ট যেতিয়া হ'ব সঁচাকৈয়ে আমাৰ ৰাজনৈতিক সংস্থাপনৰ দিশত আমাৰ সফল হ'ম বুলি আমি আশাবাদী। আৰু CM ছাৰো আজি আপোনালোকৰ সন্মুখতে কৈছে, ৰাইজৰ সন্মুখতে কৈছে যে CM ছাৰে যিটো ছিট বাঢ়িব 18টাকৈ ছিট বাঢ়িব, সেই ছিট যিমানটো বাঢ়িব সেই গোটেইখিনি আমাক ছটা সংগঠনকে দিয়া হ'ব বুলি তেখেতেও কৈছে। গতিকে আমি সম্পূৰ্ণ আশাবাদী, ৰাজনৈতিক সংস্থাপনৰ ক্ষেত্ৰতো আমি হ'ব বুলি আমি আশাবাদী।